আসসালামু আলাইকুম, অভিনন্দন সকলোকে। এই ভিডিঅ'টো আজি মই এভিকশ্যনছ আৰু ইয়াৰ আইনী প্ৰক্ৰিয়া, এভিকশ্যনছ এণ্ড দ্য লিগেল প্ৰচিডিউৰ্ছৰ এই টপিকটোৰ ওপৰত এই ভিডিঅ'টো কৰিম। বৰ্তমান আমি দেখিছোঁ এভিকশ্যনছৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে। তো এই বিষয়ে আইনী প্ৰক্ৰিয়াটো কি এভিকশ্যনছৰ আৰু আমি আইনীভাৱে কি কৰিব পাৰোঁ এইটোৰ ওপৰত এই ভাৰতৰ সংবিধান, ভাৰতৰ বিভিন্ন আইন, লগতে হাইকোৰ্ট, সুপ্ৰিম কোৰ্টৰ জাজমেণ্টছ কি আছে, তেখেতসকলৰ কি অবজাৰভেশ্যনছ আছে, আৰু ৰাষ্ট্ৰসংঘ ইউনাইটেড নেশ্যনছৰ কি গাইডলাইনছ আছে এভিকশ্যনৰ ওপৰত, এই কথাখিনি মই চমুকৈ আপোনালোকৰ সন্মুখত এই ভিডিঅ'টোৰ দ্বাৰা দাঙি ধৰিম। প্ৰথমতে হৈছে এভিকশ্যনছ মানে এভিকশ্যনছ যিটো হয়, যিটো ৰুল হয় যে চৰকাৰী মাটি বা বিভিন্ন বেল্ট, ৰিজাৰ্ভ লেণ্ড, গেজিং লেণ্ড, এইবিলাক চৰকাৰে বিভিন্ন সময়ত নটিফাই কৰি পেলাই বিভিন্ন কাৰণত এইবিলাক মানে জমিন, মাটি, লেণ্ড সংগ্ৰহ কৰি থয় এটা বিশেষ পাৰ্পাছৰ কাৰণে, আৰু সেই পাৰ্পাছটোৰ বাহিৰে তাত কাকোকে বহিব দিয়া নহয়। কাৰণবশতঃ যদি কোনোবা মানুহ বহি যায় তাত, সেইটো বেআইনী কথা, সেইটো আইনৰ বাহিৰৰ কথা, আৰু সেইবিলাক মানুহক চৰকাৰৰ এটা অধিকাৰ আছে, ৰাইট আছে যে সেই মানুহখিনিক এভিকশ্যন কৰি দিব পাৰে, সেই মানুহখিনিক তাৰ পৰা আঁতৰাই দিব পাৰে, উচ্ছেদ কৰি দিব পাৰে। কিন্তু এই এভিকশ্যন কৰাৰ সময়ত, এই এভিকশ্যনৰ প্ৰক্ৰিয়াত যিহেতু বহুত ফাণ্ডামেণ্টেল ৰাইট, মৌলিক অধিকাৰ, আমাৰ সংবিধানক দিয়া মৌলিক অধিকাৰ, বিশেষকৈ ৰাইট টু লাইফ, লিবাৰ্টি, প্ৰপাৰ্টি, ৰাইট টু লাইভলিহুড, আৰু অন্য বিভিন্ন ধৰণৰ আপোনাৰ তেনেকৈ মৌলিক অধিকাৰ সাব্য হৈ যায়, কাৰ্টেল হৈ যায়। সেইকাৰণে আপোনাৰ এই এভিকশ্যনৰ প্ৰচিডিঅ'ৰটো খুব ষ্ট্ৰিক্টলি ফ'ল' কৰা হয়। যিটো আইনৰ যিটো মানে প্ৰিন্সিপাল হয়, আইনী যিটো প্ৰিন্সিপাল হয় যে আপুনি এটা খুব কঠোৰ সিদ্ধান্ত লৈ আছে, খুব কঠোৰ এটা কাম কৰি আছে, খুব ষ্ট্ৰিক্ট এটা কৰি আছে, যিটো দি পেলাই এজন ব্যক্তিৰ বা একেলগে কেইবাজনো ব্যক্তিৰ মৌলিক অধিকাৰটো সাব্য হৈ আছে, কাৰ্টেল হৈ আছে। সেই ক্ষেত্ৰত প্ৰচিডিউৰেল লেপছ হ'ব নোৱাৰিব। প্ৰচিডিউৰেল লেপছ যিটো কয়, মানে এই গোটেই আইনী প্ৰক্ৰিয়াটো, সেই এভিকশ্যন কৰাৰ আইনী প্ৰক্ৰিয়াটোত কোনো ধৰণৰ আপোনাৰ লেপছ হ'ব নোৱাৰিব, কোনো ধৰণৰ আপোনাৰ সুৰঙা থাকিব নোৱাৰিব, কোনো ধৰণৰ ভুল থাকিব নোৱাৰিব, কোনো ধৰণৰ ত্ৰুটি থাকিব নোৱাৰিব। কাৰণ আপুনি এই কাৰ্যটো কৰি পেলাই তেখেতসকলৰ ফাণ্ডামেণ্টেল ৰাইটছটো আপোনাৰ কাৰ্ভ কৰি আছে। বিশেষকৈ বিভিন্ন ধৰণৰ, এতিয়া যদি এক্সাম্পল দিব যাওঁ, আমি ধৰি লওক আমি যদি ইডিৰ ক্ষেত্ৰত আহোঁ, ইডিৰ প্ৰচিডিংটো খুবেই কাৰা। ইডিৰ যদি আপোনাৰ যিখন এক্ট আছে, এই এক্টখনৰ আণ্ডাৰত যদি আপোনাৰ প্ৰচিডিংছ ড্ৰ হয়, আপোনাৰ তাত বাচা কোনো মানে সুবিধাই নাই, আইনখনতে সুবিধা নাই। কিন্তু এটাই সুবিধা, যিহেতু ইডিৰ এক্টখন ইমান কাৰা হয়, ইডিৰ প্ৰচিডিংছবিলাক ইমান কাৰা হয়, তাত যদি এটা আইনী সুৰঙা থাকে, কোৰ্টে সেইটো বস্তু স্মেছ কৰি দিয়ে, কোৱাছ কৰি দিয়ে। কাৰণ আপুনি ইমান ডাঙৰ এটা কঠোৰ সিদ্ধান্ত লৈছে, কিন্তু ইয়াৰ যদি পৰিপূৰ্ণ আইনী প্ৰক্ৰিয়াটো ফ'ল' কৰা নাই, এনেকৈ আপুনি বহুত এতিয়া হাইকোৰ্ট, সুপ্ৰিম কোৰ্টৰ জাজমেণ্টছ আপুনি আহিছে যে অলপমান যদি প্ৰচিডিউৰেল লেপছ থাকে, বস্তুটো কুৱেছ হৈ যায়। ঠিক তেনেদৰে এভিকশ্যনৰ ক্ষেত্ৰতো এনেকুৱা, যিহেতু এই এভিকশ্যনৰ দ্বাৰা মানুহবিলাকৰ মৌলিক অধিকাৰ সাব্য হৈ যায়, যিটো আমাৰ ভাৰতৰ সংবিধানত দিছে, পাৰ্ট 3 আছে ফাণ্ডামেণ্টেল ৰাইটছ যিবিলাক আছে। সেইকাৰণে ইয়াত যদি অলপো আইনী সুৰঙা থাকি যায়, অলপো যদি প্ৰচিডিউৰেল লেপছ থাকি যায়, তেতিয়াহ'লে এই বস্তুটো আপুনি এই এভিকশ্যনছবিলাক বা এই কাৰ্যসূচীবিলাক আইনগতভাৱে এইটো বেআইনী হ'ব। কাৰণ আপুনি প্ৰচিডিউৰেল লেপছ থাকিব নোৱাৰিব। এতিয়া প্ৰচিডিউৰেল লেপছ আপোনাৰ কেনেকৈ থাকিব, কি কথা কি বতৰা, সেই ক্ষেত্ৰত আপোনাৰ যেনেকৈ একদম সহজ কথা, ধৰি লওক অসমৰ যদি আমি কণ্টেক্সটত কথা পাতোঁ, অসমৰ এখন আছে আপোনাৰ দ্য আছাম লেণ্ড ৰেগুলেশ্যনছ 1886, ক্ৰমান্বয়ে এমেণ্ডমেণ্ট হৈছে। এমেণ্ডমেণ্ট হৈ পেলাই আপোনাৰ তাতে আছাম লেণ্ড ৰেগুলেশ্যন এমেণ্ডমেণ্ট এক্ট 2019 আহিছে। তাত চেপ্টাৰ 1 ছেকশ্যন 18 আপোনাৰ ইজেক্টমেণ্টৰ প্ৰচিডিউৰটো তাত দিয়া আছে, আৰু তাত দিয়া আছে যে আপুনি স্পেচিফিকেলি আপুনি নটিচ এখন দিব লাগিব, এই মানুহজনক আপোনাৰ 15 দিনৰ সময় দিব লাগিব। সময় দিয়াৰ পিছত মানুহজনৰ ধৰি লওক এপিল কৰা বা সেই নটিচখন চেলেঞ্জ কৰাৰ এটা সুবিধা থাকিব, কোৰ্টত আহিব বা কৰ্তৃপক্ষক জনাব, সময় বিচাৰিব,
বা অল্টাৰনেট এৰেঞ্জমেণ্ট কৰিব। সেই গোটেই আইনী প্ৰক্ৰিয়াটো শেষ হোৱাৰ পিছত লাষ্ট অপশ্যনটো হৈছে যে মানুহখিনি যদি নিজে সেই ৰিজাৰ্ভ লেণ্ড, বেল্টৰ মাটি, গেজিং লেণ্ড, যিকোনো এটা চৰকাৰী মাটিত যদি দখল কৰি আছে তেখেতসকল তাৰ পৰা যাব লাগিব। এইটো এটা দীঘলীয়া আইনী প্ৰক্ৰিয়া। এইটো হ'ল প্ৰচিডিঅ'ৰ। এই প্ৰচিডিঅ'ৰটো যদি আপুনি ভংগ কৰি যদি একদম খন্তেকতে গৈ আপুনি যদি মানুহখিনিক এভিক্ট কৰি দিয়ে, এই ক্ষেত্ৰত এইটো আপুনি যিটো গোটেই আইন, যিটো ইণ্টাৰনেশ্যনেলি ৰিকগনাইজ যিটো মানে আইন, সেইটোক এনেকুৱা ধৰণৰ এভিকশ্যনক ফ'ৰ্চড এভিকশ্যনছ বুলি কোৱা হৈছে। ফ'ৰ্চড এভিকশ্যন, বলপূৰ্বকভাৱে উচ্ছেদ কৰি দিয়া। আৰু এইটো আপোনাৰ আছে ইউনাইটেড নেশ্যনছ কমিটি অন ইকনমিক, ছ'চিয়েল এণ্ড কালচাৰেল ৰাইটছৰ আপোনাৰ যিটো আছে যে একেবাৰে পাৰ্মানেণ্টলি এজন মানুহক এজন মানুহ বা গ্ৰুপ অফ মানুহক যদি এটা জেগাৰ পৰা ৰিমুভ কৰি দিয়ে, ইজেক্ট কৰি দিয়ে, সেইটোক ফ'ৰ্চ এভিকশ্যন কয়। আৰু তাত কোৱা আছে যে এই মানুহখিনি কোনো আইনৰ মানে বেআইনীভাৱে আছে, বেআইনীভাৱে থকা মানুহক যদি আপুনি বলপূৰ্বকভাৱে আইনী প্ৰক্ৰিয়াটো ফ'ল' নকৰি পেলাই যদি উচ্ছেদ কৰি দিয়ে, তেতিয়াহ'লে এইটো ফ'ৰ্চড এভিকশ্যন বুলি কোৱা হৈছে। বলপূৰ্বকভাৱে উচ্ছেদ কৰি দিয়া। এতিয়া বলপূৰ্বকভাৱে যদি উচ্ছেদ কৰি দিব, তে সেই মানুহখিনি একদম এব্ৰাপ্টলি থিতাতে হাহাকাৰ এটা অৱস্থা হয়। মহিলা, শিশু, বৃদ্ধ মানুহ থাকে। এইটো তেখেতসকলৰ এটা গোটেই মূল কথাটো যে মৌলিক অধিকাৰটো মানে খন্তেকতে সাব্য হৈ যায়, কাৰ্টেল হৈ যায়, মৌলিক অধিকাৰটো নাইকিয়া হৈ যায়। সেইকাৰণে আপোনাৰ ভাৰতত কেইবাখনো এনেকুৱা এটা আইন আছে, যেনেকৈ দ্য ফেয়াৰ কম্পেনচেশ্যন এণ্ড ট্ৰেন্সপাৰেঞ্চি ইন লেণ্ড একুইজিশ্যন, আছাম ফেয়াৰ কম্পেনচেশ্যন এণ্ড ট্ৰেন্সপাৰেঞ্চি ইন লেণ্ড একুইজিশ্যন, মানে আপোনাৰ ইয়াৰ ক্ষতিপূৰণ, মানুহক কম্পেনচেট কৰি দিয়া, ক্ষতিপূৰণ দিয়া, ৰিছেটেলমেণ্ট কৰি দিয়া, ৰিহেবিলিটেট কৰি দিব লাগিব। সেইটো এখন আইন আছে ভাৰতত, 2013 আইন আছে। অসমৰ আছে 2015 আইন। এটা প্ৰক্ৰিয়াৰ মাজেৰে গৈ পেলাই আপুনি এভিকশ্যনছটো কৰিব পাৰিব। ন'টিচ দিব, ন'টিছত যদি তেখেতসকল এপিলৰ সময় থাকিব, তাৰপিছত এপিলটো ডিছপ'জ অফ হ'ব, তাৰপিছত আপুনি মানুহখিনিক আহি ক'ব। তবু আপোনাৰ এইবিলাক যিবিলাক আইন আছে, সেই আইনৰ আণ্ডাৰত আপুনি এই মানুহখিনি গৈ ক'ত যাব, কি কথা, কি কৰিব। তাত এটা চবতকৈ গুৰুত্বপূৰ্ণ কথা, ভাৰতীয় নাগৰিক আৰু ভূমিহীন যদি হয়, অসমৰ বিভিন্ন লেণ্ড পলিচিৰ আণ্ডাৰত অসম চৰকাৰে ভূমিহীন মানুহক মাটি এলটমেণ্ট কৰিব লাগিব। এইটো এটা পলিচি আছে চৰকাৰৰ, অসম চৰকাৰৰ এটা পলিচি আছে যে মানুহজন ভূমিহীন হ'ব লাগিব। ভূমিহীন হৈ পেলাই ডেপুটি কমিশ্যনাৰ এখন লিখিব লাগিব, এখন কাগজত লিখিব লাগিব যে মই এজন অমুক জেগাৰ অমুক বাসিন্দা, মোৰ মাটি বিভিন্ন কাৰণত, যেনেকৈ গৰাখহনীয়াৰ কাৰণত বা বিভিন্ন কাৰণত মোৰ মাটিটো এতিয়া নাই, মই য'ত আছিলোঁ, এতিয়া মই এজন ভূমিহীন ব্যক্তি, মই বৰ্তমান এই জেগাত আছোঁ, মই ভূমিহীন হৈ কাৰণে মই এই জেগাত আছোঁ, মোক এটা থকা জেগাৰ ব্যৱস্থা কৰি দিব লাগে, এটা মাটি মোৰ নামত এলটমেণ্ট কৰি দিব লাগে। সেইটো LAC কমিটিত যাব, লেণ্ড একুইজিশ্যন কমিটিত যাব, এটা কেছ ৰেজিষ্টাৰ হ'ব, সেইটো এটা চাৰ্কুলত যাব, চাৰ্কুল এটা ৰিপৰ্ট দিব যে এই অমুক চাৰ্কুলত এইখিনি চৰকাৰী মাটি খালী আছে। তেতিয়া এটা এলটমেণ্ট প্ৰক্ৰিয়া হ'ব, তেখেতসকলৰ পৰা এটা প্ৰিমিয়াম লোৱা যাব, প্ৰিমিয়াম লৈ পেলাই মানুহখিনি এলট কৰা যাব। এইটো আপোনাৰ এটা প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়া যদি ভূমিহীন ব্যক্তি হয়, বৰ্তমান যিটো উচ্ছেদৰ ক্ষেত্ৰত আমি দেখি আছোঁ, প্ৰায় মানুহখিনি ভূমিহীন হয়। কিন্তু যদিও ভূমিহীন হয়, সেই মানুহখিনি বিভিন্ন কাৰণত মানে যিহেতু আপোনাৰ এইবিলাক প্ৰায় মানুহ ইলিটাৰেট হয়, নিজৰ আইনী অধিকাৰ বা মৌলিক অধিকাৰৰ বিষয়ে কোনো তেখেতসকলৰ বিশেষ নলেজটো নাই, তেখেতসকলে এইবিলাক প্ৰক্ৰিয়াত যোৱা নাই, যে তেখেতসকলে কৰ্তৃপক্ষক বা চৰকাৰক জনোৱা নাই যে তেখেতসকল ভূমিহীন হয় বা তেখেতসকলক মাটি লাগে, কেতিয়াও জনোৱা নাই। মই এইবিলাক আহিছোঁ, ডিলছ কৰিছোঁ। মই এপিল কৰোঁ মানুহবিলাকক, যিবিলাক মানুহ ভূমিহীন হয়, যিবিলাক মানুহৰ ভূমি নাই, যিবিলাক মানুহৰ লেণ্ডলেছ পিপুল হয়, তেখেতসকলৰ বিভিন্ন পলিচিৰ আণ্ডাৰত গভৰ্ণমেণ্টে লেণ্ড এলটমেণ্ট কৰিব লাগিব। কিন্তু তেখেতসকলে যে ভূমিহীন হয়, সেইটো তেখেতসকলে সেই যি জিলাত আছে, সেই জিলাৰ ডেপুটি কমিশ্যনাৰৰ অফিচত গৈ পেলাই এটা LAC কেছ এটা আপুনি দিব লাগিব যে মই এজন ভূমিহীন ব্যক্তি হয়, মোক মাটি লাগে, মোৰ মাটি নাই, বৰ্তমান মই অমুক জেগাত, এই দাগৰ অমুক জেগাত, এই চাৰিসীমা ইমান, এই মাটিখিনিত মই বহি আছোঁ ইমান বছৰৰ পৰা।
এইখিনি প্ৰক্ৰিয়া এটা আছে। তেতিয়া গভৰ্ণমেণ্টে আপোনাক যেতিয়া যিটো কমিটি আছে লেণ্ড হেৰি কমিটি যেতিয়া বহে, ডেপুটি কমিশ্যনাৰ, এডিশ্যনেল ডেপুটি কমিশ্যনাৰ, চাৰ্কুল, আপোনাৰ মণ্ডল, তেনেকৈ ৰিপৰ্ট এটা দিব যে এই 10জন মানুহৰ ভূমিহীন মানুহৰ নাম আহিছে, এই জেগাখিনি চৰকাৰী মাটি খালী আছে, এইটো এলটমেণ্ট দিব পৰা যায়। চৰকাৰে পলিচি হিচাপে দিছে আৰু দিছে, তেনেকৈ মাটি দিছে। আমি গৰু খুটিৰ ক্ষেত্ৰত দেখিছোঁ মাটি দিছে চৰকাৰে। কিন্তু আইনী প্ৰক্ৰিয়া মই বাৰে বাৰে কৈ আছোঁ, এভিকশ্যন চৰকাৰী মাটিত কোনো দখল কৰিব নোৱাৰিব, থাকিব নোৱাৰিব, থকাটো বেআইনী হয়। কিন্তু উচ্ছেদৰ ক্ষেত্ৰত যদি আপোনাৰ যিহেতু ফাণ্ডামেণ্টেল ৰাইটছ কাৰ্ভ হৈ যায়, উচ্ছেদৰ ক্ষেত্ৰত আপুনি গোটেই প্ৰচিডিউৰ্ছখিনি ফ'ল' কৰিব লাগিব। প্ৰচিডিউৰ্ছবিলাক আপোনাৰ আছাম লেণ্ড ৰেগুলেশ্যন 1886 দিয়া আছে। তাৰ উপৰিও আপোনাৰ ধৰি লওক বিভিন্ন ইণ্টাৰনেশ্যনেল ল' আছে, য'ত আপোনাৰ এভিকশ্যনৰ আগত, এভিকশ্যন কৰাৰ সময়ত আৰু এভিকশ্যন কৰাৰ পিছত, এই 3টা ষ্টেজৰ গোটেই প্ৰক্ৰিয়াটো দিয়া আছে। বিফৰ এভিকশ্যন, ডিউৰিং এভিকশ্যন এণ্ড আফটাৰ এভিকশ্যন কি কৰিব লাগিব। এইটো ইউনাইটেড নেশ্যনছৰ যিটো কমিটি আছে, ইউনাইটেড নেশ্যনছ কাউন্সিল, ইউনাইটেড নেশ্যনছ হিউমেন ৰাইটছ কাউন্সিল 2007 এটা হোৱাইট পেপাৰ লৈ আহিছিলে এভিকশ্যনছৰ ওপৰত, যে এভিকশ্যনৰ আগত, এভিকশ্যনৰ সময়ত আৰু এভিকশ্যনৰ পিছত এই 3টা ষ্টেজত কি কৰিব লাগিব। আৰু আমাৰ দেশ ভাৰতবৰ্ষ আপোনাৰ এই যিটো কাউন্সিল আছে, কাউন্সিলৰ এই যিবিলাক আপোনাৰ তাত বিভিন্ন আপোনাৰ ৰেজুলেশ্যন পাছ কৰা হৈছে, এখন ছিগনেটৰী নেশ্যন হয়। এখন ভাৰতবৰ্ষ এই যিবিলাক ৰেজুলেশ্যনছ লোৱা হৈছে, যিবিলাক তাত আপোনাৰ সিদ্ধান্ত লোৱা হৈছে এভিকশ্যনৰ ক্ষেত্ৰত, ভাৰতবৰ্ষই সেইবিলাকত চাইন কৰিছে, এটা পাৰ্টি হয়। আৰু আৰ্টিকল 51C ভাৰতৰ সংবিধানৰ মতে যিকোনো ইণ্টাৰনেশ্যনেল ট্ৰিটি যদি ভাৰত চৰকাৰে যদি কৰে, আইনগতভাৱে সেইটো বাউণ্ড হৈ যায় চৰকাৰৰ ওপৰত, সেইখিনি নিয়ম নীতি মানি চলা আইনগতভাৱে বাউণ্ড। আৰু যদি এই নিয়ম নীতিখিনি মানি নচলে, তেতিয়া এইটো বেআইনী হ'ব। এইটো আৰ্টিকল 51C ভাৰতৰ সংবিধানত স্পষ্টভাৱে লিখা আছে। যদি ভাৰত চৰকাৰে যদি কোনো ধৰণৰ ইণ্টাৰনেশ্যনেল ট্ৰিটিত যদি স্বাক্ষৰ কৰিছে, তেতিয়াহ'লে সেই ট্ৰিটিৰ যিবিলাক নিয়মাৱলী আছে, যিবিলাক টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছে, যিবিলাক আপোনাৰ মানে প্ৰভিজনছ আছে, সেইবিলাক ভাৰতবৰ্ষত এপ্লিকেবল হ'ব। আৰু ভাৰতবৰ্ষ আইনে লিগেলি বাউণ্ড টু ফ'ল' সেইবিলাক যিমান প্ৰভিজনছ আছে। এতিয়া ধৰি লওক হিউমেন ৰাইটছ 2007 যিখিনি প্ৰভিজনছ আছে, আপোনাৰ যিখিনি গাইডলাইনছ দিছে, এটা গাইডলাইন দিছে হোৱাইট পেপাৰত, এটা গাইডলাইন দিছে এভিকশ্যনৰ ক্ষেত্ৰত, যে বিফৰ এভিকশ্যনছ কি কৰিব। সেই গাইডলাইন নাম্বাৰ 37, আৰ্টিকল 37 পৰা আৰ্টিকল 44 UN গাইডলাইনছ, UN হিউমেন ৰাইটছ কাউন্সিল 2007 আপোনাৰ তাৰ গাইডলাইনছ আছে, আৰ্টিকল 37 পৰা 44। প্ৰথম কথা আছে যে আপোনাৰ পাব্লিক হিয়াৰিং এটা কৰিব লাগে, য'ত আপোনাৰ যিবিলাক ভুক্তভোগী হ'ব, মহিলা হ'ব, যিবিলাক গৰীব দৰিদ্ৰ মানুহ হ'ব, বিল' পভাৰ্টি লাইন মানুহ হ'ব, যে যি এভিকশ্যন কৰিব বাহিৰে কিবা বেলেগ উপায় আছে নেকি, এটা এছেছমেণ্ট কৰিব দিছে, ইম্পেক্ট এছেছমেণ্ট, যে এভিকশ্যনখিনি কৰি পেলাই কি ক্ষতি হ'ব, মানুহখিনি ক'ত যাব, তেখেতৰ ফাণ্ডামেণ্টেল ৰাইটছ, হিউমেন ৰাইটছটো কাৰ্ভ হৈ যাব, ক'ত যাব, ল'ৰা ছোৱালী, শিশু, পঢ়া শুনা, লাইভলিহুড, এইবিলাক এটা ইম্পেক্ট এছেছমেণ্ট ৰিপৰ্ট এটা কৰিব দিছে। ন'টিছ কৰিব, ন'টিছৰ পিছত এটা সময় দিব, ৰিছেটেলমেণ্ট কৰা এটা ব্যৱস্থা কৰি দিব এভিকশ্যন কৰাৰ আগত। এইটো আপোনাৰ আৰ্টিকল 37 পৰা 44 আছে। এভিকশ্যন কৰাৰ আগৰ প্ৰক্ৰিয়া এইখিনি ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে এইবিলাক সিদ্ধান্ত লোৱা আছে, য'ত ভাৰতবৰ্ষ এখন ছিগনেটৰী কাণ্ট্ৰি হয়। মনত ৰাখিব, আৰ্টিকল 51C ভাৰতবৰ্ষ আৰু ভাৰতৰ ন্যায় ব্যৱস্থা, আইনী প্ৰক্ৰিয়াত এইবিলাক লিগেলি বাউণ্ড, এইখিনি আইনগতভাৱে এইখিনি ল'ব লাগিব। ৰিছেটেলমেণ্ট প্ৰথম বাৰে আহিছে যে ৰিছেটেলমেণ্ট কৰাৰ আগতে ব্যৱস্থা কৰিব লাগিব। মই আগতে কৈছোঁ যে লেণ্ডলেছ মানুহ হ'ব লাগিব আৰু ৰিছেটেলমেণ্ট দিব লাগিব। এইটো
আমাৰ অলৰেডি চৰকাৰৰ পলিচি আছে, কিন্তু আইনগতভাৱেও ভাৰত চৰকাৰ আৰু ভাৰত চৰকাৰৰ আণ্ডাৰ বিভিন্ন ৰাজ্য চৰকাৰ এইখিনি লিগেলি বাউণ্ড আৰ্টিকল 51C আণ্ডাৰত। এভিকশ্যন কৰাৰ সময়ত কি কৰিব লাগিব, এইখন কনভেনশ্যনত স্পেচিয়েলি লিখা আছে আৰ্টিকল 45 পৰা 51লৈকে। এভিকশ্যন কৰাৰ সময়ত সকলো মানে চৰকাৰী বিষয়ববীয়া ডিপাৰ্টমেণ্টৰ মানুহ তাত উপস্থিত থাকিব লাগিব। ৰাতি এভিকশ্যনছ কৰিব নোৱাৰিব, কোনো বন্ধৰ দিনত কৰিব নোৱাৰিব, কোনো উৎসৱৰ সময়ত কৰিব নোৱাৰিব, স্কুলৰ সময়ত কৰিব, স্কুল চলি থকাৰ অৱস্থাত এভিকশ্যনছ কৰিব নোৱাৰিব। এইটো কনভেনশ্যনছ আছে। মহিলা আৰু শিশুৰ ওপৰত যাতে কোনো নিৰ্যাতন নহয় সেইটো ব্যৱস্থা ল'ব লাগিব। কোনো ধৰণৰ যাতে আপোনাৰ ভাইলেঞ্চ নহয়, কোনো ধৰণৰ যাতে আপোনাৰ প্ৰপাৰ্টি যাতে পজেশ্যন লৈ থাকে সেই সময়ত যাতে কোনো ধৰণৰ যাতে উত্তেজনা ভাইলেঞ্চ নহয় তাৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগিব। এইটো এভিকশ্যনছ কৰাৰ সময়ত আৰ্টিকল 45 পৰা 51লৈকে যিটো আছে। আৰু লগতে আছে যে যিসকল উচ্ছেদিত মানুহ হয় তেখেতসকলক বলপূৰ্বকভাৱে তেখেতসকলৰ ঘৰ স্থান যাতে ভাঙি দিয়া নহয়। এইটো উচ্ছেদ কৰাৰ সময়ৰ কথা। এতিয়া উচ্ছেদৰ পিছত মই বহুত চমুকৈ কৰিছোঁ, কাৰণ এইখিনি এখন কিতাপ আকাৰে মোৰ অলৰেডি আছে, এভিকশ্যনছ এণ্ড দ্য লিগেল প্ৰচিডিউৰ্ছ। মোৰ লগত যোগাযোগ কৰিলে মই তাৰ ছফ্ট কপি বা হাৰ্ড কপি আপোনালোকক প্ৰভাইড কৰিব পাৰিম। এইটো চবৰে দৰকাৰ। মই তাৰ পৰা চমুকৈ যিখিনি খুব লাগতিয়াল বস্তু যে এভিকশ্যনৰ আগত, এভিকশ্যনৰ সময়ত, এভিকশ্যনৰ পিছত কি কৰিব লাগে, এইটো ৰাষ্ট্ৰসংঘৰ এটা গাইডলাইন দিয়া আছে, য'ত ভাৰতবৰ্ষ এখন ছিগনেটৰী কাণ্ট্ৰি হয় আৰু আৰ্টিকল 51C কনষ্টিটিউশ্যনৰ আণ্ডাৰত ভাৰতবৰ্ষৰ ভাৰত চৰকাৰ আৰু বিভিন্ন ৰাজ্য চৰকাৰ আইনগতভাৱে বাউণ্ড হৈ এইখিনি আইন মানি চলা। এভিকশ্যনৰ পিছত যে কম্পেনচেট কৰিব লাগে, ইমিডিয়েটলি কম্পেনচেশ্যন কৰিব লাগে আৰু অল্টাৰনেট এৰেঞ্জমেণ্ট কৰি দিব লাগে, মানুহখিনি থকা মেলাৰ মাটিৰ ব্যৱস্থা কৰি দিব লাগে। তাৰপিছত খোৱা থকাৰ ব্যৱস্থাৰ বেছিক শেল্টাৰ, হাউচিং, ক্লথিং, যিমান এই মৌলিক অধিকাৰ যিমান সাব্য হৈছে সেইখিনি ইমিডিয়েট তাৰ হেৰি কৰি দিব লাগে। তাৰপিছত আপোনাৰ মেডিকেল ৰিলিফ দিব লাগে ইমিডিয়েট। আপোনাৰ মহিলাসকলৰ বেছি সুৰক্ষা দিব লাগে। এইবিলাক থুলমূল কথা আছে যে এইবিলাক থুলমূল কথা আপোনাৰ সন্মুখত মই ৰাখি ধৰিলোঁ। এতিয়া আমি কৰিব লগা এইটো আছে, ইমিডিয়েটলি যিবিলাক অসমৰ বিভিন্ন দল সংগঠন বহুতে যোগাযোগ কৰি আছে, মোৰ লগত কথা পাতি আছে যে কি এইটো এভিকশ্যনৰ ক্ষেত্ৰত কি কৰা যায়। প্ৰথম কথা, আইনী প্ৰক্ৰিয়াত গ'লে বহুত সহজ। মই তেনেকৈ বহুত জেগাত আপোনাৰ লেণ্ডলেছ আবেদন কৰি পেলাই চৰকাৰে, ডেপুটি কমিশ্যনাৰে, মই ধন্যবাদ জনাওঁ যে বিভিন্ন জিলাত তেনেকৈ মাটি এলটমেণ্ট কৰিছে। নগাঁও হওক, আমিনগাঁও হওক, মাটি এলটমেণ্ট কৰিছে তেখেতসকলে। ভূমিহীন মানুহ হয়, মাটি নাই, এভিকশ্যন কৰিব ন'টিচ দিছে। আমি কৈছোঁ যে আমি ভূমিহীন মানুহ ক'ত যাম, এইখন আইনৰ আণ্ডাৰত আমাক কিবা এটা ব্যৱস্থা কৰি দিওঁ। ডেপুটি কমিশ্যনাৰ ডেপুটি কমিশ্যনাৰক লিখিছে আৰু সেই মানুহখিনিক এতিয়া এটা ব্যৱস্থা কৰি দিয়া হৈছে। মই এইটোৱে এপিল কৰিম, যিসকল ভূমিহীন মানুহ হয় অসমৰ বিভিন্ন জিলাত আছে, চৰকাৰী মাটিত আছে, আইনগতভাৱে তেখেতসকল বেদখলকাৰী, কিন্তু আইনী প্ৰক্ৰিয়াত আপোনালোকে যাওক, আপোনালোকে ডেপুটি কমিশ্যনাৰক গৈ পেলাই এপিল কৰক যে আমাক আমাৰ মাটিৰ ব্যৱস্থা কৰি দিব লাগে। সেইখিনি কৰাৰ পিছত আপোনালোকে সেই প্ৰক্ৰিয়াটো শেষ হওক আৰু চৰকাৰৰ ওচৰত যায় আবেদন কৰক, চাৰ্কুলক, ডিচিক গৈ কওক, জনাওক, এইখিনি কৰক। আৰু কিবা থাকিলে মোৰ লগত যোগাযোগ কৰিব। মই ইনশাল্লাহ এইখিনি ক্ষেত্ৰত যেনেকৈ পাৰোঁ আইনী ব্যৱস্থা কি ল'ব লাগে আমি আছোঁ, ইনশাল্লাহ আমি ল'ম।